বালিলেছাত নৃত্যগীতেৰে মুখৰিত গণকণ্ঠৰ কেন্দ্ৰীয় শিল্পী দিৱস। প্ৰচাৰবিমুখ কেইবাগৰাকী নপুৰণি শিল্পীয়ে প্ৰাণ ঢালি গালে ইটোৰ পিছত সিটো গীত। শিল্পীসকলৰ ভিন্নসুৰীয়া সংগীতানুষ্ঠানে জীপাল কৰিলে গণকণ্ঠৰ শিল্পী দিৱস। প্ৰচাৰবিমুখ নপুৰণি শিল্পীসকলক উলিয়াই অনাত পুনৰবাৰ সফল হ'ল সাংবাদিক সাহিত্যিকৰ ঐক্যমঞ্চ গণকণ্ঠ। অসমৰ জাতি গঠন প্ৰক্ৰিয়াত বিশেষ অৱদান থকা বৰেণ্য শিল্পী সংস্কৃতিৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ স্মৃতিচাৰণ কৰাৰ প্ৰয়াসেৰে তেখেতৰ মৃত্যুদিনটো শিল্পী দিৱস হিচাপে সমগ্ৰ ৰাজ্যৰ লগতে সাংবাদিক সাহিত্যিকৰ ঐক্যমঞ্চ গণকণ্ঠৰ উদ্যোগত বুধবাৰে ঐতিহাসিক শ্ৰী শ্ৰী কালী দেৱালয় বালিলেছাত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। উল্লেখযোগ্য, বিগত ২৭ বছৰ এই গণকণ্ঠই সমাজৰ বিভিন্ন ক্ষেত্ৰত কাম কৰি থকাৰ লগতে সমাজৰ বাবে নিস্বাৰ্থভাৱে সেৱা আগবঢ়াই অহা ব্যক্তিসকলক বঁটা প্ৰদান কৰি উৎসাহিত কিংবা শ্ৰদ্ধা জনোৱা পৰিলক্ষিত হৈ আহিছে। বুধবাৰেও বালিলেছাত গণকণ্ঠৰ কেন্দ্ৰীয় শিল্পী দিৱসত তেনে এক দৃশ্য দেখিবলৈ পোৱা গ'ল। নপুৰণি শিল্পীক বিশেষ সম্বৰ্ধনাৰ লগতে অসমৰ সমাজ জীৱনৰ সৈতে জড়িত ভালেকেইজন বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা কিংবা শ্ৰদ্ধা জনোৱা এক সৰ্বাংগ সুন্দৰ অনুষ্ঠানৰ সাক্ষী হ'ল সকলো। ৰাতিপুৱা শ্ৰী শ্ৰী কালী দেৱালয় উন্নয়ন সমিতিৰ সভাপতি সতীশ দাসে পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰা গণকণ্ঠৰ উক্ত শিল্পী দিৱসত নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি নিৰুজুদ্দিন আহমেদে শ্বহীদ তৰ্পণ, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে ক্ৰমে নলবাৰীৰ জ্যেষ্ঠ সাংবাদিক ৰমেন কলিতা আৰু কিশোৰ কলিতাই। ইয়াৰ পিছতে জ্যোতি সংগীত প্ৰতিযোগিতা, একক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয়। আবেলিৰ পৰা স্থানীয় শিল্পীসকলৰ ভিন্নসুৰীয়া অনুষ্ঠানৰ পিছতে সাংস্কৃতিক সন্ধিয়া আৰু শিল্পী সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। জনপ্ৰিয় ৱেব পৰ্টেল ডিজিটেল চেনেল অসম টাইমৰ উদ্যোগত অনুষ্ঠিত শিল্পী সম্বৰ্ধনা আৰু বিশিষ্ট ব্যক্তি সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে নৰ্থ ইষ্ট কেঞ্চাৰ হস্পিটেলৰ অধ্যক্ষ তথা বিশিষ্ট সমাজকৰ্মী গণেশ তামুলী, জ্যেষ্ঠ সাংবাদিক এম মহিবুৰ ৰহমান, জ্যেষ্ঠ সাংবাদিক ব্ৰজেন তালুকদাৰ, চিকিৎসক শুভ্ৰকিংকৰ গোস্বামী, সমাজসেৱিকা বিদ্যা তামুলী, ছাত্ৰনেতা নীৰজ দাস, বালিলেছাৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে নপুৰণি কেইবাগৰাকী শিল্পী। ইপিনে সাংস্কৃতিক সন্ধিয়াত আমন্ত্ৰিত শিল্পী ৰাজশ্ৰী দাস, লনিমা দত্ত, জৰ্ণা ডেকা, অৰ্চিত বিক্ৰম কাশ্যপ, ঋষিকেশ শৰ্মা, দীপজ্যোতি ডেকা, হিতেশ ডেকা, মালাঞ্চ কলিতা, কবিতা মহন্ত আৰু সাহিত্যিক তথা বিশিষ্ট চিকিৎসক ডাঃ শুভ্ৰকিংকৰ গোস্বামীয়ে সংগীতানুষ্ঠান পৰিৱেশন কৰে। আমন্ত্ৰিত সকলো শিল্পীয়ে জ্যোতিপ্ৰসাদ আগৰৱালাৰ কালজয়ী গীতবোৰৰ লগতে পুৰণি গীতবোৰ অতি সাৱলীলভাৱে পৰিৱেশন কৰি উপস্থিত ৰাইজক আমোদ দিয়ে। উক্ত অনুষ্ঠানত উপস্থিত হোৱা প্ৰতিগৰাকী আমন্ত্ৰিত বিশিষ্ট ব্যক্তি আৰু শিল্পীয়ে গণকণ্ঠৰ সম্পাদক তথা গণশিল্পী সুনীল কুমাৰ দাসক ভূয়সী প্ৰশংসা কৰাৰ লগতে সাংস্কৃতিক কৰ্মী সুনীল কুমাৰ দাসৰ নেতৃত্বত বালিলেছাত এনেদৰে গণকণ্ঠৰ উদ্যোগত অনুষ্ঠিত হোৱা বিভিন্ন অনুষ্ঠান সন্দৰ্ভত সকলোৱে দাসক কৃতজ্ঞতা জ্ঞাপন কৰে। সঁচাকৈয়ে ঐতিহাসিক বালিলেছাত গণকণ্ঠৰ উদ্যোগত অনুষ্ঠিত হোৱা শিল্পী দিৱস অতি সুশৃংখলাৰে সামৰণি পৰে। সাংবাদিক সাহিত্যিকৰ ঐক্যমঞ্চ গণকণ্ঠ আপোনালোকে এতিয়া অসমত সকলোৱে জানে বিগত ২৭ বছৰৰ অভিজ্ঞতাৰ ফচলেৰে উজ্জীৱিত হৈ থকা এই গণকণ্ঠ এতিয়া শদিয়াৰ পৰা ধুবুৰীলৈকে সকলোৱে জানে গণকণ্ঠ কি হয়। গণকণ্ঠই সমাজৰ বিভিন্ন ক্ষেত্ৰত কাম কৰি থকা বিশিষ্ট ব্যক্তিসকলক নিস্বাৰ্থভাৱে যিসকলে সমাজলৈ সেৱা আগবঢ়াই থাকে সেইসকলক গণকণ্ঠই প্ৰতি বছৰত ৰাভা দিৱসত বঁটা বাহনেৰে সন্মান জনাই আহিছে, স্বীকৃতি দি আহিছে। মাজতে আমি শিল্পী দিৱস পাতিছিলোঁ বহুদিন আগতে, কিন্তু আমাৰ নিয়মীয়া অনুষ্ঠান আছিল ৰাভা দিৱস। আমি দেখিলোঁ যে ৰাভা দিৱসৰ লগত মানে 10জন শ্ৰেষ্ঠ অসমীয়াৰ একজন হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা। তেখেতক যদি স্মৰণ কৰা নাযায় আমাৰ এই সাংস্কৃতিক যিটো আমাৰ গতি সেই গতিটোকে অকণমান আধৰুৱা যেন আমাৰ অনুভৱ হয়। সেইকাৰণে কি কৰিছোঁ, অন্ততঃ আমাৰ শিল্পী দিৱস আৰু ৰাভা দিৱস এই দুয়োটা অনুষ্ঠানে আমি ৰাখিম। এইবেলি বহুদিনৰ মূৰত প্ৰথমবাৰৰ কাৰণে আমি শিল্পী দিৱস গণকণ্ঠ আৰম্ভ কৰিছোঁ। গতিকে আজিৰ এই শিল্পী দিৱস এদিনীয়া কাৰ্যসূচী। ৰাতিপুৱা কেইবাটাও অনুষ্ঠান গ'ল, পতাকা উত্তোলনৰ পৰা কিবাকিবি গ'ল, তাৰপিছত একক নৃত্য প্ৰতিযোগিতা আছিল, জ্যোতি সংগীত প্ৰতিযোগিতা আছিল, সেইবোৰ সকলোবিলাক সমাপন হ'ল। এতিয়া স্থানীয় শিল্পীৰ গীত মাতৰ অনুষ্ঠান চলি আছে আৰু খন্তেক পিছতে আমি অতিথি শিল্পীসকলক আমি মঞ্চলৈ আনিম। আমাৰ উদ্দেশ্য হৈছে কি, আমাৰ যিখিনি প্ৰচাৰ বিমুখ শিল্পী সাধনাৰ মাজত যিসকলে নিজকে ব্যস্ত ৰাখে বা প্ৰচাৰ বিমুখতাত থাকে তেওঁলোকক অকণমান গতি দিয়াৰ বাবে আৰু অকণমান প্ৰচাৰ কৰাৰ বাবে, তেওঁলোকৰ প্ৰতিভাক প্ৰচাৰ কৰাৰ বাবে আমি এটা উদ্দেশ্য লৈছোঁ। আৰু প্ৰথমটো কথা হ'ল যে অসমৰ সাংস্কৃতিক জগতত আটাইতকৈ যিজনৰ অৱদান বেছি আছিল সেইজন ব্যক্তিয়েই জ্যোতিপ্ৰসাদ আগৰৱালা ৰূপকোঁৱৰ। গতিকে তেখেতক স্মৰণ কৰাটো মূল কথা। আৰু তেখেতৰ গীত মাত নাটক এই গোটেই কথাখিনি যাতে আমাৰ যুৱ প্ৰজন্মৰ মাজত আমি অলপ আকৰ্ষিত কৰিব পাৰোঁ যুৱ প্ৰজন্মক তেখেতৰ এই চিন্তাৰ দ্বাৰাই, সেইখিনিক আমি অলপ উদ্দেশ্য কৰি লৈ আজিৰ এই শিল্পী দিৱসৰ আয়োজন কৰিছোঁ। ভৱেশ কুমাৰ দাসৰ ৰিপৰ্ট, DA 365।